হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰো ভালেই। আৰু আজি যিহেতু 31 ডিচেম্বৰ, চাওঁতে 2023 চনটো শেষেই হ'ল। কাইলৈৰ পৰা নতুন বছৰ, নতুন দিন আকৌ ষ্টাৰ্ট হ'বলৈ গৈ আছে। আপোনালোকে বাৰু যিহেতু 23 চনটো গ'লেই, কোনে কি কৰিলে সেইটো পাছৰ কথা, কিন্তু নতুন বছৰটো নিজকে কেনেদৰে সুস্থ ৰাখিম ভাবিছে আৰু কি প্লেনিং কৰিছে আপোনালোকে এবাৰ ভাবি চাবচোন। নতুন বছৰটোতনো নিজকে কেনেকৈ সুস্থ ৰাখিব, কেনেকৈ থাকিলে আপুনি সদায় সুস্থ থাকিব, আপোনাৰ পৰিয়ালটো সুস্থ হ'ব। আপুনি সুস্থ থাকিলে ধৰি লওক আপোনাৰ পৰিয়াল, আপোনাৰ ঘৰখন সুস্থ হ'ব। তো সেইটো কাৰণে এটা প্লেনিং কৰক। যিহেতু প্লেনিং চবৰে থাকে যে ফুৰিবলৈ যাম, এইটো ল'ম, সেইটো কৰিম, তেনেকুৱা বহুত প্লেনিং থাকে, কিন্তু নিজৰ শৰীৰটোক লৈ কিবা এটা প্লেনিং কৰাটো চবতছে বেছি জৰুৰী। যিহেতু আজিৰ দিনত মানুহ সুস্থ নাথাকিলে ধৰি লওক ঘৰখন হওক, পৰিয়ালটো হওক, বহুত চিন্তাত পৰে ন। তো সেইকাৰণে প্ৰথম নিজক হেল্ডি কৰাৰ এটা সপোন বা এটা পৰিকল্পনা নিজৰ মনত বান্ধি লওক। আৰু সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা দিলোঁ, মৰম যাচিলোঁ। সকলোকে নিজৰ আপোন বুলি ভাবি কথাষাৰ ক'লোঁ। আৰু এতিয়া বৰ্তমান মই মৰ্ণিং ৱাক কৰি আছোঁ। আজি যিহেতু বছৰটো শেষ দিন, তো আজিৰ দিনটোনো কেলৈ বাদ দিওঁ। তো সেয়ে মই যিহেতু নতুন এটা গ'ল ছেট কৰিছিলোঁ যে মনত মই যেনে তেনে ধৰি লওক 23 চনটোত অলপ হ'লেও হেল্ডি হৈ 24 চনটোত নিজকে হেল্ডি কৰি ৰাখিবলৈ কিছুমান হেল্ডি হেবিটছ নিজৰ লগত ল'ম। তো তাকে প্ৰচেষ্টা আৰু চেষ্টা কৰি আছোঁ। কিমানখিনি সফল হওঁ সেয়া নাজানো। আৰু প্ৰত্যেকে তেনেদৰে নিজৰ মনত এটা পৰিকল্পনা কৰক, প্লেনিং কৰক যে সঁচাকৈ বছৰ ধৰি দিন বছৰ গৈ আছে, দিনবোৰ গৈ আছে। কাইলৈ সোমাব 1 তাৰিখ, চাওঁতে আকৌ ডিচেম্বৰ হ'বলৈ হ'ব। তো সেইকাৰণে কি কৰি আমি সময়খিনি অতিবাহিত কৰিলোঁ সেইটো নাভাবিব, কিন্তু আহিবলগীয়া সময়খিনি আমি কেনেদৰে পাৰ কৰোঁ সেইটো আপোনালোকে চিন্তা কৰিব। সদায় সুস্থ থাকক, কাৰণ সুস্থ শৰীৰ, সুস্থ মনে মানুহক জীৱনত বহুতখিনি আগুৱাই নিব পাৰে। সেইকাৰণে কিছুমান সৰু হেবিটছ আপোনালোকে নিজৰ লগত লৈ লওক। তেতিয়া কমচে কম সুস্থ হয় আমি যদি ঘৰখন প্ৰথম সুস্থ হ'ব হ'লে আমি নিজৰ ঘৰখন বা আমি নিজে সুস্থ হ'ব লাগিব। তাৰপাছত সমাজখন সুস্থ হ'ব, তাৰপাছত আমি দেশখন, ৰাজ্যখনলৈ যাব পাৰিম ন। তো সেইকাৰণে নিজৰ গ'লটো আগে নিজে ছেট কৰি লওক আৰু তাৰ পৰা কাম ষ্টাৰ্ট কৰক। ঠিক আছে, সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ হিয়াৰ পৰা শুভেচ্ছা যাচিলোঁ। সকলো সদায় সুস্থ থাকক। আৰু মৰ্ণিং ৱাক কৰি মেলি আহিলোঁ। আবাহতে মৰণা আকৌ দিছে। আজি যিহেতু মৰণা শেষ হ'বগৈ আৰু এইটো দিলে লাষ্ট। বছৰো শেষ আৰু ধৰি লওক ধানৰ কামখিনিও শেষ হ'লগৈ আৰু ধৰি লওক। আৰু এতিয়া হৈ গ'ল মৰণা মাৰি। আবাই গৰু এইবিলাক কি নিয়ম কৰে নাজানো আৰু তেনেকৈ কৰিলে হেনো গৰুৰ গা বিষ মৰে আৰু এনেকৈ টানি দিলে গোটেই গাটো সিহঁতৰ ফুটি যায়। মই এবাৰহে গম পাইছোঁ। আগতে আমাৰ তাত মাৰে যদিও কি হয়, ইমান এইবিলাক ধ্যান দিয়া নহয়তো। আৰু সেয়া মাস্কখন খুলি থৈছে, যিহেতু গৰুটোৰ দাঁতকেইটা হেনো খৰ গ'ল। তো সেইকাৰণে সি খাই উলিয়াই দিয়ে। সেইকাৰণে সেই মাস্কখন মাৰি থ'বলৈ দিছিলে মালিকৰ ঘৰত। ইয়াৰো টানি দিলে কেটিকেটিকৈ ফুটিছে আৰু এতিয়া গৰুহাল যাবলৈ দিব। আৰু মই এতিয়া বাৰীলৈ গৈছোঁ। কিবাকিবি পাচলি আছে বোলো ছিঙি লৈ আনো। দাংবডি এইকেইডাল বগাইছে আৰু বেঙেনাৰো ফুল ফুলিছে, বন্ধাকবিও এটি দুটি খাবলৈ হৈছে। মই মূলা অলপ লৈ যাওঁ বোলো। মূলাখিনি ফুল ফুলিবলৈ হৈছে। মূলা তেওঁলোকে যিটো কামত লাগি আছে, মই বোলো ছিঙি লৈ যাওঁ ভাজি বনাবৰ কাৰণে। মূলাখিনি ছিঙিবলৈ আহিলোঁ। একদম ঘন হৈ আছে। আৰু সেয়া মূলা সৰু সুৰা হ'লেও ঘৰত বাৰী এখন হ'লে ভাল লাগে। মোৰ বিশেষকৈ শাক পাচলি বাৰী হ'লে বেছি ভাল লাগে। নিজৰ ঘৰৰ বস্তু বেলেগক দিও ভাল লাগে, ছিঙি আনিও ভাল লাগে। আৰু এইকেইটা বাৰীৰ মূলা আছিলে, সেইকেইটা মই ছিঙি আনিলোঁ।
লগতে অলপমান টেঙেচি শাকো ছিঙিছোঁ, যিহেতু আজি ভাবিছোঁ নতুন ৰেচিপি এটা বনাম, টেঙেচি শাকৰ জোল মাছৰ লগত। তো বহুত ধুনীয়াকৈ টেঙেচিখিনি আছিলে, সেয়ে বোলো টেঙেচিখিনিয়ে মই ছিঙি লৈ যাওঁ আৰু এয়া খৰাহিতে টেঙেচি অলপ ছিঙি ল'লোঁ। আৰু এইফালে মানুহজনে লাই শাক অলপমান আছিলে, সেইখিনি ছিঙিলে। মানুহ এজনে বিচাৰিছিলে, তেওঁক দিবৰ কাৰণে মানে এনেকৈ ভাগে ভাগে হেৰি কৰি থৈছে আৰু যিহেতু আমাৰ বহুত বেছি লাই শাকবোৰ খোৱা নহয়, সেয়ে বোলো কোনোবাই বিচাৰিছে দি দিব আৰু এইফালে টেঙেচি শাকখিনি ধুনীয়াকৈ বাছি কুচি লৈ ধুই ধাই ল'লোঁ। এইফালে অলপমান কাটিও লৈছোঁ, যিহেতু মিক্সিত মাৰিম আৰু মিক্সিত মাৰিলে দীঘল দীঘল হৈ থাকিলে লাগি ধৰিবও পাৰে, সেইকাৰণে কাটি অলপ সৰু সৰু কৰি আৰু মানে মিক্সিত দি দিছোঁ। পানী অকণমান দি এইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ পেষ্ট হৈ গ'ল। আৰু এইফালে মাছ ভজা তেল আছিলে, তাতে মই নহৰু অলপমান খুন্দি দি দিছোঁ। নহৰুখিনি অকণমান ভজাৰ পাছতে হালধি গুড়ি অলপ দিছোঁ আৰু ইয়াত পিচি লোৱা মানে টেঙেচিখিনি দি দিছোঁ আৰু এইখিনি দিয়াৰ পাছত অলপ দেৰি মই এনেদৰে ভাজি ল'ম। অলপ দেৰি ভালদৰে ভাজি লোৱাৰ পাছতে মই ইয়াত বাকী বস্তুখিনি এড কৰিম আৰু অলপ দেৰি ভাজি হোৱাৰ পাছতে ইয়াত অকণমান পানী দিছোঁ। পানী দি মানে ভালদৰে সিজিবলৈ দিছোঁ আৰু শাকখিনি, আৰু অলপ দেৰি উতলা অহাৰ পাছতে ইয়াত মাছখিনি মই দি দিছোঁ। মাছখিনি দিয়াৰ পাছত অলপ দেৰি উতলিবলৈ দিম, যিহেতু মাছৰ সোৱাদটো মানে জোলকণলৈ গ'লে ভাল লাগিব আৰু যিহেতু আজি ফাৰ্ষ্ট বনাইছোঁ, খাই কেনেকুৱা লাগে ক'ব পৰা নাই বাৰু। আৰু মাছখিনি দি অলপ দেৰি উতলিবলৈ দিছোঁ। তাৰ ওপৰতে অকণমান মই কেঁচা ধনিয়া আছিলে, তাকো দি দিছোঁ। আৰু মানুহজনে খেৰ বোলে ৰুম এটাত মানে সেই ভৰাই থৈছে অলপমান গৰুক খুৱাবৰ কাৰণে। তেওঁ গোটেই গাটো খজুৱাইছে, সেইটোকে কৈ আছে আৰু মই অলপ ধেমালি কৰি দিছোঁ। বেছি অকণমান সেইটো পিন্ধি থাকক। मेरो हस्बैंड उसको खुजली हो रहा है। হাজবেণ্ড ক'লে বেয়া পাক। মানুহজন, মোৰ এই মানুহজন। আপোনাৰ খবৰ খাতি কেনেকুৱা? চুঙাটো বেলেগ। আপোনাৰ খবৰ খাতি কওক কেনেকুৱা খবৰ খাতি? কি হেডালৰ নিচিনা আকৌ? হেডাল কি আকৌ? হেডালৰ নিচিনা কেনেকৈ? হেডাল জথৰ হৈ পৰি থাকে, পাকটো উঠিলে কি হয়, এডালে ব্যৱহাৰ কৰে। ফকতীয়া খালি। নিউ ইয়েৰ ক'ত নিব মোক? ক নিউ ইয়েৰ ক'ত নিব? সেইখিনি সামৰি লওঁ, তাৰপিছত কি হয় দেখা যাব। নহয়, ভালকৈ কওক। সেইখিনি সামৰাটো একেদিনাখনে আছে। এতিয়া আপুনি লাগি যাওক, এতিয়া আপোনাৰ 1টা বজালৈকে হৈ যাব। 2টাৰ পৰা ডিউটি আছে, খজুৱাব গা। পানী 3 দিন নাহে কৈছে। পানী চানী নাই, কি হ'ব হামৰা? কলপাত কাটক ভাত খাবলৈ, বাচন ধুবলৈ পানী নাই। পাইপ ফাটি গ'ল, পানী নাহে বোলে এতিয়া 3 দিনমান। কওক আকৌ, নিউ ইয়েৰ মোক ক'লে নিব। পাৰ্টি কি খুৱাব সেইটো কওক? পাৰ্টি কি খুৱাব সেইটো কওক? তালুত চুলি ওলাইছে নহয়, চাইছোঁ। তালু একেবাৰে ফুটি ওলাব জেগা নাইকিয়া হৈ গৈছে, ইমানে ওলাইছে। কওক আকৌ, ক'লে নিব? কৈ যাবি? ক'লে যাবি? গোৱালৈ যাম। গোৱা? বম্বেটো গোৱা নহ'লে শ্বিলং বুলি লিখি পিনে শুই দিবি। ফকতীয়া, খালি ফকতীয়া। নিবতো নোৱাৰে ক'তো। গোৱা বুলি লিখি শুই দিবি। আজিলৈকে আপুনি মোক ক'ত নিছে নতুন জেগা এডোখৰ ফুৰাবলৈ কওকচোন? এইবাৰ সুধিছোঁ ক'ত নিব, লিখি পিনি শুই থাকিব কৈছে। ঠিক আছে, নাযাওঁ, ক'তো নাযাওঁ। খুৱাব কি নতুন বছৰ বুলি? পাৰ্টি কি খুৱাব সেইটো কওক? মই বাৰ্থডে পাৰ্টিটোকে খাই দিবি। এনেকৈ খুৱাব একেবাৰে। হ'ব বাই, যাওঁ মই। গিলান চিলান লৈ পানী বিচাৰি যাওঁ বোলো ক'ৰবাত। পানী কৈ নাজানে চাইকেল। এইফালে চা, এইফালে চা আকৌ। ৰহি এইফালে চা আকৌ। সেইটো কাব্যনীল আৰু এজনী ৰহি গুণ্ডি, হা নাই? ষ্টাৰ্ট নহয় একেবাৰে। আৰু দুটা ৰাউণ্ড আছে। মিউজিক চেয়াৰ খেলিছে ইহঁতি। যোনে বহিব পাৰিব সিয়ে জিকিব। চেণ্ডেল খুলি লৈছে। যোনে বহিব পাৰিব সিয়ে জিকিব। কি কৰি আছ? ভালকৈ খেল।
কাৰ্বন নিলে জিকিলে আকৌ দুটা ল মই বন্ধ কৰি ৰাখিলোঁ নেটটো ঘূৰি পিনি বন্ধ হৈ গ'ল আৰু এবাৰ আছে অঁ ভালকৈ খেল খেলিছ এই গানটো চাই চাই শুনি শুনি গৈছে মোক মহতিয়াই নেপেলাবি এই তেনেকৈ নেখেলে নহয় গাত ধৰি ধৰি ই বন্ধ নবহিলিয়ে দেখোন কোনেও ঘূৰ তহঁতি সেইবোৰ চাব নালাগে তহঁতক খাবলৈ এনেও দিব তই আগত নাই হোৱা অ' বলিয়া ঘূৰোতে ঘূৰোতে পাছলৈ হৈ যায় সেইটো সেইটো আগত হৈও দেখোন বহিব নোৱাৰিলি হে তই কি খেলিছ তই কোন জিকিলা এতিয়া কাব্য নীল যোনে বহিব পাৰিব গানটো অফ হোৱাৰ লগে লগে সিয়ে জিকিব দেই কাব্য নীল বহিলে ৰুগী হাঁহিলে 1 2 ষ্টাৰ্ট ব উঠ ব উঠ উঠ দুইটা আহিলে আকৌ 1 2 ষ্টাৰ্ট দেই ৰ ব কি কওঁ সেইটো শুনিবি উঠ ব উঠ ব ব ৰুই জিকিলে আৰু একেম অঁ জিকিলে তই খাই ল আৰু একেম ওচৰলৈ আহা আকৌ কাব্য নীল অঁ ব ব ব উঠ নহয় বহিব কৈছিলোঁ ৰ'বা অঁ উঠিছিলে বাৰু এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিছোঁ সেইটো হ'ব বাৰু তুমি উঠা আকৌ উঠিব ক'লোঁ নহয় ব উঠ ব উঠ উঠ এই ৰহি হাৰিলে মই ভাত বনাব আছে যাওঁ এতিয়া আৰু আমাৰ যিহেতু পাম্পটো বেয়া হ'ল কৈছিলোঁ পানীয়ে অৱস্থাত ধৰিছোঁ আৰু উপায় নাই কাৰণ খাবতো লাগিবই আৰু এই আমাৰ ওচৰৰে মাহী এগৰাকী মানে নাতিনীয়েকৰ কাৰণে চুৱেটাৰ বনাইছে তো মই তেওঁক আগফালে বহি থকা দেখি চাবলৈ গ'লোঁ কৈছোঁ মোকো শিকাই দিব আৰু ফাইনেল লুকটো চাব লাগিব আপোনাৰ আৰু এইফালে মই গধূলিতে চাহ খাবৰ কাৰণে বোলো নতুন বস্তু এটা ট্ৰাই কৰোঁ বুলি ভাবিছোঁ পানী অলপমান লৈছোঁ তাতে চেনি এচামুচ দিছোঁ নিজৰ সোৱাদ অনুসৰি আৰু অকণমান নিমখ দিছোঁ আৰু চুজি এবাটি দি এইখিনি মই পগাই লৈছোঁ আৰু বেলেগ বস্তু এতিয়া ইয়াত এড কৰিব নালাগে পূৰা চুজিখিনি ভালদৰে পানীখিনি শুকোৱালৈকে পগাই থাকিব যেতিয়া টান হৈ যোৱা যেন দেখিব তেতিয়া আপোনালোকে এইখিনি এখন বাচনত নমাই লয় আৰু ঠাণ্ডা হ'বলৈ দিব আৰু এনেকৈ ৰুটি মঠাৰ দৰে এইখিনি মঠি ল'ব আৰু অকণিকৈ মানে সৰু সৰুকৈ আৰু নিজৰ ইচ্ছা অনুযায়ী গোল কৰি এনেকৈ হাতেৰে মানে দীঘলীয়া এটা শ্বেপ দি দিব আৰু এইটো চুজিৰ পিঠা হ'ব আৰু গোটেইখিনি বনাই ল'লোঁ তাৰপাছতে ইয়াত মই অলপমান ড্ৰাই ফ্ৰুটছ কাটি থৈছোঁ খিচমিচ ডাব আৰু কাজু আৰু এনেকৈ সেই কেৰাহীখনতে মই গাখীৰ অলপ গৰম হ'বলৈ দিছোঁ আৰু ড্ৰাই ফ্ৰুটছখিনি তাতে এড কৰি দিছোঁ আৰু যিহেতু মই চেনি তেতিয়া ইমান বেছি দিয়া নাছিলোঁ অকণমান দিছিলোঁ সোৱাদৰ কাৰণে আৰু এতিয়া ইয়াত চেনি এচামুচ আৰু গুড় গলাই থোৱা গুড় আছিলে গুড় এচামুচ দি গাখীৰখিনি ভালদৰে মিক্স কৰি লৈছোঁ তাৰপাছত ইয়াত সেই বনাই লোৱা পিঠাখিনি মই ইয়াত দি দিছোঁ আৰু ইয়াত দি দিয়াৰ পাছত পূৰা ঢাকন লগাই ভালদৰে মই উতলিবলৈ দিম পূৰা উতলি অকণমান মানে যেতিয়া গাখীৰখিনি শুকাই যাব আৰু বেছি পাতলা যদি হোৱা নিচিনা দেখে অকণমান গুড়ি মানে চুজি দি দিব পাৰে তেতিয়া আৰু অকণমান ডাঠ হৈ যায় গাখীৰখিনি তেতিয়াও খাবলৈ বেছি সোৱাদ লাগে
আৰু খুব কম সময়ৰ ভিতৰতে মানে এই ৰেচিপিটো তৈয়াৰ হৈ যায় আৰু খাবলৈ বিৰাট টেষ্টি হয়। মোৰ মানুহজনে খাই বিৰাট ভাল পায়, তো মই ভাবিলোঁ আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আৰু সকলোকে পুনৰবাৰ মই নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোক সকলো সুস্থ থাকক, ভালেই থাকক আৰু আপোনালোকৰ সপোনবোৰ পূৰ হওক আৰু নতুন বছৰটো সকলোৱে মানে ভালে কুশলে পাৰ হওক, তাৰে কামনাৰে আজিলৈ আহোঁ তেন্তে নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। আৰু আপোনালোকে সকলোৱে মোকো আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ। ঠিক আছে, আপোনালোকৰ মৰম আশীৰ্বাদে আমাক সদায় সাহস দিয়ে। ঠিক আছে, আজিলৈ আহোঁ তেন্তে বাই বাই।